প্ৰে ৰাতিপুৱাই হাতটো গৰম কৰি দিছে। দাদা কি হ'ল? এই দমৰাটো দমৰু নেকি? সেইটো দমৰা দমৰা সেই যে দমৰা দমৰু দমৰু কি কৰিলে সি মোক মুখত ক'লা ৰং সানি আহিবলৈ কয়। কিয় বা? ৰ'দটো বোলে ক'লা ৰঙে শুহি লয়, চাক কৰে। পাগলটো। গাইজ কি হ'ল ইমান হাঁহি আছে? ঐ ঐ ঐ তই আকৌ আহিলি মোৰ মাথাটো খাবলৈ। ঐ তই দাদাৰ মুখত ক'লা ৰং সানিবলৈ কলি? মানে মেক্সিমাম ছাতি যে ক'লা ৰং। কিয় বাৰু? কিয়? ক'লা ৰঙে ৰ'দটো শুহি লয়। ঐ এখন মোৰ মুখ নে ছাতি? চট চাবা। হে ভগৱান। নেক্সট চিনটো যাম দে ৰিষ্টা। যাম। ৰাকেশ কাই মাছমৰীয়াটো কেতিয়া ওলাব? এফালৰ পৰা যাবলৈ দেচোন। কমটো কেতিয়া ওলাব সেইটো কৈ দিলে হ'ল। দেখিছা ই কি কথা লাগি আছে? বুজাই দিয়কচোন। আচ্ছা এফালৰ পৰা শুনি যা। আচ্ছা দ্বিতীয় চিনটো কেনেকুৱা? শকুন্তলাক দুষ্মন্তই এটা আঙুঠি উপহাৰ দিলে। আচ্ছা অত্যন্ত মূল্যৱান। আৰু আঙুঠিটো দি পেলাই ক'লে মই বনৰ পৰা যেতিয়া মোৰ ৰাজ্যলৈ উভতি যাম তাৰপিছত তুমি যিদিনাখন মোৰ ওচৰলৈ যাবা সেইদিনাখনে মাছমৰীয়াটো ওলাব। নোলায়, তই এফাল পৰা শুনি যা। শকুন্তলাক ক'লে যে তুমি মোৰ ৰাজ্যলৈ যেতিয়া যাবা তুমি মোক আঙুঠিটো দেখুৱাবা, তেতিয়া মোৰ তোমালে মনত পৰি যাব, তেতিয়া শকুন্তলা বুলি মই চিনি পাম। এইটো কাহিনী। কিন্তু দুৰ্ভাগ্যবশতঃ শকুন্তলাই নদীত গা ধুবলৈ যাওঁতে ষ্টেজত মই গা ধোৱা চিন নকৰো দেই। ইনচে মিলে আৰু ষ্টেজত গা ধুব নালাগে। আমি প্লাষ্টিক এখনত মোৰ মতে হীৰা আঙুঠি ফিক্স ডিপজিট। পইণ্ট এটা আছে। থেংকছ মাই লৰ্ড। এইটো কমল ছাৰ কি কৰি আছা? ভাবি আছো ছাৰ। কি ভাবিছা? জীৱনত এনেকুৱা এটা কাম কৰিবলৈ মোৰো মন যায় ছাৰ, যাতে মৰাৰ পিছত মোৰো ফটোখন এনেকৈ অলমি থাকে। এয়াতো স্বাধীনতা সংগ্ৰামীৰ ফটোহে। তেনেহ'লে আকৌ এবাৰ স্বাধীনতা সংগ্ৰাম হ'ব লাগিব। ঠিক আছে ভাবিম বাৰু দেই মই কি কৰিব পাৰি। বেছি ভাব দিবলৈ গৈ লাজতে পৰিলোঁ। আপোনাৰ প্ৰিয় ধাৰাবাহিকখনৰ সম্পূৰ্ণ খণ্ডটি উপভোগ কৰক কেৱল ৰেঙনি টিভিত।